কৃষ্ণ মহাভাগৱত শাস্ত্ৰ। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হৌক তোমাৰ মনৰ মহা ক্লেশ। হে ৰাম যদ্যপি ভকতি নব বিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ তৰ, অৰ্চন বন্দন ধ্যান সমস্ত তে কৰি, যশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি, ভকতে যতে গাৱৈ গুণনাম চয়, তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময়, হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। হে ৰাম যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ, কাকতুল্য কামী পুৰুষৰতা তৰতি, ভকতৰ নাই তাত অভিলাষ মতি, যিটো বাক্যে আছৈ গুণ নাম মাধৱৰ, সিটো বাক্যে হৰৈ পাপ জনসমূহৰ, ভকতিবিহীন জ্ঞান কৰ্ম ব্যৰ্থ, বহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ, হে ৰাম আবে অনাদৰি জ্ঞান কৰ্ম নিশেষ, কেৱল দিওক
ভকতিৰ উপদেশ ভকতি কৰে সংসাৰৰ বন্ধনাশ ভকতিৰ প্ৰভাৱ শুনিউৰি ব্যাস স্বধৰ্মক তেজি ভোজৈ কৃষ্ণক সম্প্ৰতি তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ এৰাম ঊৰ্ধ্ব বাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বন্দনী সিটো ভকতিৰ হেন জানি মহা বুদ্ধিমন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোঁ যতন এৰাম কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণক সম্মুখ হৰি ৰাম